আছে সেইবিলাক অজীৱ নেকি যিবিলাক জীয়াই থকা নাই। নৱীকৰণ মানে কি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি তাক পুনৰ আকৌ ঘূৰাই পাব পাৰি। লাইক আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন জৰ্জ চিৰজম। চ' অৰ্থনৈতিক ভূগোলৰ দুই ধৰণে জড়িত হৈ থাকে। এটা প্ৰডিউচাৰ মানে নিজে বনায় আৰু নিজে উপভোক্তা কৰে। চ' মানুহে সম্পদৰ লগত দুই ধৰণে জড়িত, এটা উৎপাদক মানে প্ৰডিউচাৰ, এটা পৰা লং ভিডিঅ' নাহে নে মই সেইটো তোমালোকক প্ৰুফ দেখাব বিচাৰোঁ। চ' তোমালোকৰ মেট্ৰিকৰ 2025 ইয়াৰ চেপ্টাৰৰ পৰা অহা প্ৰশ্নটো চোৱা। চ' মোৰ নোটছৰ পৰা কুৱেশ্যন নাহা কোনো ধৰণৰ প্ৰব্লেম নাথাকেই। মই কেতিয়াও কমন কুৱেশ্যন দিবলৈ পচন্দ নকৰোঁ, কাৰণ তোমালোকে পাৰ্টিকুলাৰলি ভূগোল কাক বোলে অৰ্থনৈতিক ভূগোলৰ 3টা প্ৰধান শাখা উল্লেখ কৰা। চ' এইটো 4 নম্বৰ প্ৰশ্ন আছিলে, এইটো 4 নম্বৰ প্ৰশ্ন আছিলে। চ' এইটো প্ৰশ্ন আছে নে নাই তাত চাই দিওঁ আহা। চ' এইটো তাতে প্ৰশ্ন Hey, what's up guys and welcome back to an studio. So তোমালোকৰ এক্সাম আহি পাইছে প্ৰি বৰ্ড। চ' তোমালোকৰ প্ৰি বৰ্ডৰ কাৰণে মই কেইটামান চেপ্টাৰ ৰিভিজন চেপ্টাৰ্ছ তোমালোকৰ কাৰণে লৈ আহিছোঁ। চ' ৰিভিজন মানে কি তাৰ অৰ্থ মই তোমালোকে বুজাই দিছোঁ। তোমালোকে চেপ্টাৰটো ইয়াৰ আগতে পঢ়ি থৈছে, জাষ্ট তোমালোকৰ এটা কুইক ৰিভিজন লাগে নে, মানে কুইকলি এটা খালি গোটেই চেপ্টাৰটো অভাৰভিউ এটা লাগে, যিটো তোমালোকে মোৰ জৰিয়তে পাবা। চ' ৰিভিজন টাইম যিমান শ্বৰ্ট হ'ব তোমাৰ চেপ্টাৰটো সিমান জল্দি মনত হ'ব। এতিয়া তোমাৰ যদি চেপ্টাৰ তোমালোকে 10 বা 20 মিনিটৰ ৰিভাইজ কৰিব পাৰা দেন গুড। আৰু তোমালোকে যদি ফাৰ্ষ্ট টাইম ভিডিঅ'টো চাব আহিছে দেন চাই কোনো লাভ নহ'ব, কাৰণ মই প্ৰতিটো বস্তু স্পীডত কম, কাৰণ মই ইয়াৰ আগতে প্ৰতিটো বস্তু পঢ়াই থৈ দিছোঁ, বা তোমালোকে পঢ়িছা বেলেগ ঠাইৰ পৰা হ'ব পাৰে। বাট ষ্টিল তোমালোকে এটা শ্বৰ্ট ৰিভিজনৰ কাৰণে মানে গোটেইখিনি বস্তু তোমালোকে কভাৰ কৰিছে নে নাই সেইটো চাবৰ কাৰণে এই ভিডিঅ'টো বেষ্ট হয় বেছিকেলি। চ' তোমালোকৰ ৰিভিজনৰ আজি আমাৰ চেপ্টাৰটো হৈছে অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু আৰু সম্পদ। চেপ্টাৰটো ইম্পৰ্টেণ্ট হয়, মেট্ৰিকত ইয়াৰ পৰা 6 মাৰ্ক আহে, বেছিকেলি 6 মাৰ্ক আহে। অ'কে, 1 মাৰ্কৰ 3টা প্ৰশ্ন আহে, 3 মাৰ্কৰ বা 4 মাৰ্কৰ এটা লং কুৱেশ্যন আহিব পাৰে। আৰু ইয়াৰ লগতে তোমালোকৰ কাৰণে এটা বোনাছ আছে, সেই বোনাছটো হৈছে লাষ্টত তোমালোকে কিছুমান কমন লং কুৱেশ্যনো পাবা। আৰু সেইকেইটা প্ৰশ্ন এক্সামত আহে নে নাই মই সেইটো তোমালোকক আজি প্ৰুফ দিম। চ' মোৰ নাম হয় অভিজিত ছাৰ, তোমালোকে জানা তোমালোকক মই ছ'চিয়েল চায়েন্স পঢ়াওঁ। যদি তোমালোকে ভিডিঅ'টো চাই আছা অনুগ্ৰহ কৰি এটা লাইক কৰি দিবা আৰু এটা ধুনীয়া চাই কমেণ্ট লিখি দিবা, কাৰণ তোমালোকৰ সেই ধুনীয়া কমেণ্টবোৰে আমাক ভিডিঅ' বনোৱাত মটিভেট কৰে। চ' গেট ষ্টাৰ্টেড উইদাউট ৱেষ্টিং এনি টাইম, জল্দি খতম কৰাৰ চেষ্টা কৰিম যে তোমালোকৰ টাইমটো কি হয় বাচি যায়। অ'কে, চ' গেট ষ্টাৰ্টেড। চ' প্ৰথম আমি চাম ভূগোলৰ ভাগ। চ' মেইনলি ভূগোল দুই প্ৰকাৰৰ থাকে, এটা প্ৰাকৃতিক ভূগোল আৰু এটা হৈছে আমাৰ মানৱ ভূগোল। এই মানৱ ভূগোলৰ অন্তৰ্গত হৈছে আমাৰ অৰ্থনৈতিক ভূগোল। এতিয়া অৰ্থনৈতিক ভূগোল কাক বোলে সেইটো চাই লোৱা। ভূগোলৰ যিটো ভাষাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলা হয়। অৰ্থনৈতিক ভূগোলৰ সম্পদ আৰু মানুহৰ কাম কাজৰ লগতে জড়িত এনেধৰণৰ সকলো কথা আলোচনা কৰা হয়। নেক্সট স্লাইডলৈ যাওঁ। চ' অৰ্থনৈতিক ভূগোলে কি কি প্ৰশ্ন সোধে আৰু ইয়াৰ অধ্যয়নৰ কি কি পৰিসৰ আছে সেইখিনি আমি চাওঁ। চ' অৰ্থনৈতিক ভূগোলে এইকেইটা প্ৰশ্ন সোধে, এই 4টা নহয় 5টা প্ৰশ্ন সোধে। প্ৰথম প্ৰশ্ন হৈছে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত, বৈশিষ্ট্যবোৰ কি কি পৰিঘটনাৰ লগত জড়িত, য'ত আছে তাতে কিয় হৈছে, এতিয়া এই কাৰ্যটো ইয়াৰ ঠাইৰ পৰিৱৰ্তে আন বেলেগ ঠাইতো হ'ব পাৰে নেকি। এই গোটেইটা কি অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তুৰ প্ৰশ্নকেইটা, যিকেইটা অৰ্থনৈতিক ভূগোলে সোধে মেজৰলি হোৱাৰ আগতে। উক্ত 5টা প্ৰশ্ন প্ৰথম 3টা পৰম্পৰাৰ লগত জড়িত আৰু পিছৰ 2টা হৈছে আধুনিক ভূগোলৰ ভেটি। এইটো ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই হাইলাইট কৰি দিছোঁ। অ'কে, আধুনিক ভূগোলৰ উদ্দেশ্য কি? দুজন ব্যক্তি আছে, এজন জৰ্জ চিৰজম আছে, এজন জবব আৰু ডাক ডনাল্ডৰ মতে। চ' জৰ্জ চিৰজম, যাক আমি কি কোৱা হয় অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কোৱা হয়। ইম্পৰ্টেণ্ট প্ৰশ্ন আহে যে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? জৰ্জ চিৰজম। চ' অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? চাৰ্লছ চিৰজম। তেখেতৰ মতে উদ্দেশ্য কি? ভূগোলৰ এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে ইয়াৰ মূল উদ্দেশ্য। উৎপাদনখন বৃত্তি আৰু কাৰ্যকলাপ অধ্যয়নৰ অঞ্চলত কিয় আগবঢ়ায়, এইটো কথা কোনে কৰে? জবে আৰু ডাক ডনাল্ডে কৰে। নেক্সট এতিয়া আমি বৃত্তিৰ প্ৰকাৰ চাম, সংজ্ঞা দিয়া আছে আৰু উদাহৰণ মই দিম। প্ৰথম কি প্ৰাথমিক বৃত্তি আছে, প্ৰকৃতিৰ পৰা পোৱা সম্পদসমূহ। দ্বিতীয় বৃত্তি আছে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰযোগ্য সামগ্ৰীত পৰিণত কৰা কাৰ্য। তৃতীয় বৃত্তি কি আছে? উৎপাদিত সামগ্ৰী বিতৰণ আৰু সেৱা প্ৰদানৰ লগত জড়িত কাৰ্য। চতুৰ্থ বৃত্তি কি আছে? তৃতীয় বৃত্তি অধিক সুচল কৰি কৰা। এক্সাম্পলখিনি চাই লোৱা। প্ৰথম বৃত্তি কৃষিকাৰ্য, মাছ ধৰা, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি আছে। দ্বিতীয় বৃত্তি কি আছে? শিল্প উৎপাদন, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য আছে। তৃতীয় বৃত্তি কি আছে? যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী, খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ ইত্যাদি আছে। আৰু চতুৰ্থ বৃত্তি কি আছে? বেংক, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদিৰ লগত জড়িত কাৰ্য আছে। নেক্সট অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ কিছুমান পদ্ধতি আছে, আঞ্চলিক পদ্ধতি, আচৰণগত পদ্ধতি, নিয়মগত পদ্ধতি, তত্ত্ব বিশ্লেষণ পদ্ধতি, প্ৰতিষ্ঠান পদ্ধতি। এইকেইটা কি আছে? আমাৰ অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ কিছুমান পদ্ধতি। নেক্সট অৰ্থনৈতিক ভূগোলৰ শাখা কি আছে? কৃষি ভূগোল আছে। এক্সাম কুৱেশ্যন আহে যে অৰ্থনৈতিক ভূগোলৰ কাক বোলে আৰু ইয়াৰ প্ৰধান 4টা শাখাৰ নাম লিখা। চ' ইয়াৰ শাখাকেইটাৰ নাম কি? কৃষি ভূগোল, উদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল। তাৰ গোটেইকেইটা বিষয়বস্তু ধুনীয়াকৈ লিখা আছে, তোমালোকে নোট কৰিবা।
নেক্সট চোৱা সম্পদৰ অৰ্থ আৰু গুৰুত্ব কি আছে আমাৰ সম্পদৰ অৰ্থ আৰু গুৰুত্ব সম্পদ কি জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তু কি হ'ব পাৰে সম্পদ হ'ব পাৰে তেতিয়া আমাৰ যিবিলাক বস্তু জীয়াই থাকিবলৈ ইজি হৈ আছে মানে আমাক সহায় কৰি আছে সেইখিনি আমাৰ কি সম্পদ বায়ু পানী সূৰ্য কিৰণ মাটি গছ-গছনি ফল-মূল খনিজ পদাৰ্থ সকলোবিলাক কি আমাৰ কাৰণে সম্পদ মানুহে ক'ৰ পৰা লাভ কৰে শক্তি বিদ্যা কৌশল আদিৰ পৰা শক্তি প্ৰকৃতিৰ পৰা মানুহে লাভ কৰে সম্পদৰ গুৰুত্ব কি মূলক চাহিদা আছে আৰু সামাজিক জীৱন সহায় কৰে বেছিকেলি অৰ্থনীতিবিদ জিম্মা মানৰ মানে সম্পদ হ'বলৈ দুটা গুণ থাকিব লাগিব অৰ্থনীতিবিদ জিম্মা মানৰ মানে বস্তু এটা সম্পদ হ'বলৈ দুটা গুণ থাকিব লাগিব এটা হৈছে কাৰ্যকাৰিতা এটা হৈছে উপকাৰিতা ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন সোধে যে অৰ্থনীতিবিদ জিম্মা মানৰ মতে সম্পদ হ'বলৈ কোনটা গুণ থাকিব লাগিব এটা কাৰ্যকাৰিতা এটা উপকাৰিতা গুণ থাকিব লাগিব সম্পদৰ লগত মানুহ দুই ধৰণে জড়িত হৈ থাকে এটা প্ৰডিউচাৰ মানে নিজে বনায় আৰু নিজে উপভোক্তা কৰে মানুহে সম্পদৰ লগত দুই ধৰণে জড়িত এটা উৎপাদক মানে প্ৰডিউচাৰ এটা উপভোক্তা মানে কনজিউমাৰ হিচাপে জড়িত হৈ আছে এতিয়া আমি চাওঁ মানৱ সম্পদ মানুহ এটা নিজেই সম্পদ তাক আমি মানৱ সম্পদ বুলি কওঁ আৰু মানৱ সম্পদ মানুহে তৈয়াৰ কৰা প্ৰতিটো মানৱসৃষ্ট সম্পদ মানুহে তৈয়াৰ কৰা প্ৰতিটো বস্তু কি আমাৰ মানৱসৃষ্ট সম্পদ লাইক টেবুল চকী যিবিলাক ঘৰ দুৱাৰ মানুহে বনাইছে সেইকাৰণে এইটো মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ মানুহৰ যিটো গুণ আছে সেইটো এটা কি মানৱ সম্পদ এতিয়া বিৰাট কোহলি আমাৰ ভাৰতৰ কাৰণে কি এটা মানৱ সম্পদ হ'ব ভাৰত সম্পদৰ পৰিৱৰ্তনশীল সময় স্থান আৰু চাহিদা হিচাপে সম্পদৰ পৰিৱৰ্তন হ'ব পাৰে নিৰপেক্ষ সামগ্ৰী মানে কি যিবোৰ সামগ্ৰীয়ে সময়ৰ আগলৈকে অপকাৰ বা অপকাৰ নাছিলে ফলস্বৰূপে কয়লা এইবিলাকে আমাৰ নিৰপেক্ষ সামগ্ৰী যিবিলাক আমাক কি নকৰে কোনো ধৰণৰ ক্ষতি সাধন নকৰে এতিয়া প্ৰতিৰোধক কি হ'ব পাৰে যিবোৰ সামগ্ৰীৰ পৰিৱৰ্তনে মানুহৰ অপকাৰ সাধন কৰে তাক আমি প্ৰতিৰোধক বুলি কওঁ লাইক অনুৰ্বৰতা মাটি খেতি ভাল নহয় বানপানী অঞ্চল নেক্সট চোৱা সম্পদ আৰু সম্পত্তিৰ মাজত পাৰ্থক্য কি আছে সম্পদ আৰু সম্পত্তিৰ মাজত পাৰ্থক্য কি চাই লোৱা সম্পত্তিৰ বজাৰ মূল্য সম্পদৰ বজাৰ মূল্য নাথাকে সকলো বস্তু কিন্তু সম্পত্তিৰ বজাৰ মূল্য থাকে সদায় উপকাৰে কৰে সম্পদে সদায় উপকাৰ কৰে ইয়াৰ অপকাৰো হ'ব পাৰে এক্সাম্পল কি ভূমি পানী সূৰ্য কিৰণ এইবিলাক আমি ফ্ৰীতে পাওঁ এইবিলাকে বজাৰ মূল্য নাই সেইকাৰণে সম্পদ ভূমি ঘৰ দুৱাৰ যন্ত্ৰপাতি এইবিলাক কি সম্পত্তি সকলো সম্পদ সম্পত্তি নহয় সকলো সম্পদ কি নহয় সম্পত্তি নহয় কিন্তু সকলো সম্পত্তি কি হ'ব পাৰে সম্পদ হ'ব পাৰে সকলো সম্পত্তি সম্পদ নহয় কিন্তু সকলো সম্পত্তি মূলৰ ব্যৱহাৰতে যোগ্য হৈ যায় চোৱা সম্পদ মানে কি জীৱনৰ প্ৰয়োজনীয় বস্তু যিবোৰ মানুহৰ কল্যাণৰ ব্যৱহৃত যিবোৰ সামগ্ৰী বজাৰ মূল্য আছে সেইবিলাক আমি সম্পদ বুলি কওঁ নেক্সট আমি সম্পদৰ শ্ৰেণী বিভাজন কৰিম সৃষ্টি প্ৰক্ৰিয়া অনুযায়ী সম্পদ তিনি প্ৰকাৰৰ হ'ব পাৰে মানে সৃষ্টি কৰিব পৰাকে প্ৰাকৃতিক সম্পদ মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ গঠনৰ পৰা দুই প্ৰকাৰ হ'ব পাৰে জীৱীয় সম্পদ অজীৱীয় সম্পদ আৰু স্থায়ী বা অনুসৰি নৱীকৰণযোগ্য সম্পদ অনবীকৰণ মালিকী সূত্ৰ কৰে মানে কাৰ অধীনত আছে সেইটো ব্যক্তিগত সম্পদ জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ এটা চাৰ্ট আৰু গোটেইখিনি সম্পদ খায় প্ৰাকৃতিক সম্পদত কি পৰে আমাৰ জীৱীয় অজীৱীয় নৱীকৰণ আৰু অনবীকৰণ জীৱীয় মানে কি যিবিলাক জীয়াই আছে সেইবিলাক অজীৱ মানে কি যিবিলাক জীয়াই থকা নাই নৱীকৰণ মানে কি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি তাক পুনৰ আকৌ ঘূৰাই পাব পাৰি লাইক সূৰ্যৰ পানী বায়ু চায়ু তোমালোকে এইটো কথা আগৰ পৰাই জানা নৱীকৰণ মানে কি আমি যে এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ পুনৰ ঘূৰাই নাপাওঁ লাইক কয়লা খনিজ তেল খনিজ পদাৰ্থ আদি হ'ব পাৰে এইটো মানৱসৃষ্ট সম্পদ যিবিলাক বস্তু মানুহে নিজে তৈয়াৰ কৰিব পাৰে সেইটোৱে মানৱসৃষ্ট সম্পদ হ'ব পাৰে মানৱ সম্পদ মানুহ এটা নিজেই সম্পদ শিক্ষা জ্ঞান থকা মানুহবিলাক কেইটা ভাৰতৰ কাৰণে সম্পদ লাইক বিৰাট কোহলি ৰোহিত শৰ্মা তেওঁলোকৰ ক্ৰিকেটৰ ভাল গুণ আছে সেইবিলাক আমাৰ কাৰণে কি হ'ব পাৰে এটা মানৱ সম্পদ হ'ব পাৰে মালিকৰ স্বত্বকৰ্ণী মানে কাৰ অধীনত আছে লাইক ব্যক্তিগত সম্পদ যদি তোমাৰ অধীনত আছে বা পৰিয়ালৰ অধীনত আছে ভূমি শিক্ষা এইবিলাক ব্যক্তিগত জাতীয় সম্পদ মানে কি লাইক ৰাস্তা ঘাট নদ নদী কোনো এখন দেশৰ অন্তৰ্গত আছে সেইটো আমাৰ কি জাতীয় আন্তৰ্জাতিক সম্পদ মানে কি লাইক সাগৰ মহাসাগৰ সেইবিলাক কি বায়ুমণ্ডল সেইবিলাক কি পৃথিৱীৰ সকলোজন মানুহৰ কাৰণে ফ্ৰী মানে সকলো মানুহৰ আণ্ডাৰত আছে সেইকাৰণে এইবিলাক কি আন্তৰ্জাতিক সম্পদ চোৱা প্ৰাকৃতিক সম্পদবোৰ কিছুমান যেনে সূৰ্য ৰশ্মি বায়ু পানী সকলো বিৰাজমান পৃথিৱী সকলো ঠাইতে পোৱা যায় যে মানে যিবোৰ সম্পদ পৃথিৱীৰ সকলো ঠাইতে পোৱা যায় সেইবিলাকক চিৰ বিৰাজমান সম্পদ বুলি কোৱা হয় আৰু যিবোৰ কিছুমান অলপ অলপ ঠাইতে পোৱা যায় সেইবিলাকক স্থানিক সম্পদ বুলি কোৱা হয় লাইক খনিজ তেল পেট্ৰলিয়াম সকলো ঠাইতে পোৱা নাযায় সাধাৰণতে কনজাৰভেশ্যন মানে কি সম্পদ সংৰক্ষণ মানে কি তোমালোকে চাই লোৱা সম্পদ সংৰক্ষণ মানে কি কি সাধাৰণতে কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যকে সম্পদ সংৰক্ষণ বুলি কোৱা হয় অৰ্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হৈছে প্ৰকৃতিৰ পৰা আহৰণ কৰা প্ৰয়োজনীয় সম্পদবোৰ আমি এনেধৰণে ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি পৃথিৱীৰ সকলো সময় ধৰি উপকৃত হওঁ সম্পদ সংৰক্ষণ বুলিলে অৱশ্যে সম্পদৰ ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সাঁচি থকা কাৰ্যকে নুবুজায় উদাহৰণস্বৰূপে খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা হোৱা ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণৰ সঠিক ৰূপৰ বহুদিনৰ বাবে ব্যৱহাৰৰ বাবে কৰাকে বুজায় নেক্সট চোৱা ইয়াতে ধৰণ আছে যিবিলাক আমাৰ অসমৰ বনাঞ্চলৰ পৰা লাহে লাহে নাইকিয়া হৈ গৈছে মূল্যৱান উদ্ভিদ কি আছে বেছিকেলি এইবিলাক প্ৰায় নাইকিয়া হৈ গৈছে MCQত সোধে সেইকাৰণে তোমালোকে চাই ল'বা সৰ্পকুণ্ডা চাল কৰি আৰু প্ৰাণী কি নাইকিয়া হৈছে সোণালী বান্দৰ হল বান্দৰ বনৰীয়া মহ নল গাহৰি সিধু দেওহা গণেশপৰি বৰদকলা এইবিলাক কি বিলুপ্ত হ'বলৈ ধৰিছে আৰু যিবিলাক জংঘল বচাই তাৰে ভিতৰত আন্তঃৰাষ্ট্ৰীয় যিবিলাক সংস্থা আছে IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ কনজাৰভেশ্যন WWF আছে এইবিলাক কি কাম কৰে ইয়াতে ধুনীয়া লিখা হৈ আছে IUEF মানে WWF কাৰ অন্তৰ্গত
IUCN ৰ অন্তৰ্গত ইয়াত অলপ ইম্পৰ্টেণ্ট এটা লাইন বাকী আছে মই তোমালোকৰ কাৰণে থৈ গৈছো IUCN কেতিয়া প্ৰতিষ্ঠিত কৰা হৈছিল আৰু কাৰ আণ্ডাৰত কৰা হৈছিলে সেইটো তোমালোকে মোক কমেণ্টত জনাবা সো তোমালোকৰ কাৰণে এটা হোমৱৰ্ক কুৱেশ্যন আছে কমেণ্টত জনাবা যে IUCN কেতিয়া প্ৰতিষ্ঠিত কৰা হৈছিলে IUCN কেতিয়া প্ৰতিষ্ঠিত কৰা হৈছিলে কিতাপত আছে তোমালোকে সেই চনটো মোক কমেণ্ট কৰিবা ওকে ভাৰতৰ কি আছে এইকেইটা ভাৰতৰ হয় আৰু তেওঁলোকৰ কামবিলাক ইয়াতে লিখা হৈছে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস কৰা হয় তোমালোকে সেইটো জানা বাৰু এতিয়া সংকট সংৰক্ষণৰ উপায়বিলাক কি আছে চোৱা প্ৰথম উপায় কি বিকল্প সম্পদৰ সন্ধান কৰা বহুলভাৱে ব্যৱহৃত সম্পদৰ বিকল্প সম্পদ ব্যৱহাৰ কৰা লাইক এতিয়া আমি যেনেকে বাইকৰ পেট্ৰলৰ সৰিলে আমি এতিয়া ইভি স্কুটাৰবিলাক ব্যৱহাৰ কৰোঁ পুনৰাবৰ্তন মানে কি ৰিচাইক্লিং মানে কোনো এটা বস্তু যদি ৱেষ্টেজ প্ৰডাক্ট বেছিকৈ ওলাই আছে তাক আমি আকৌ কেনেকৈ ৰিচাইকেল কৰি কামৰ বনাব পাৰি সেইটো অভিযোজন মানে আমি নতুন নতুন টেকনলজি বা নতুন নতুন ভাৱচিন্তা আমি ব্যৱহাৰ কৰিব লাগিব বৰ্জিত দ্ৰব্য শাক মানে আমি যদি কিবা এটা বস্তু বনাই আছো তাত ৱেষ্টেজটো আমাৰ কম হ'বলৈ সো এইকাৰণে আমাৰ পদ্ধতি আৰু ইয়াৰ বিৱৰণ ইয়াত ধুনীয়াকৈ লিখা হৈ আছে সো ইয়াৰ পৰা 5 মাৰ্কছৰ কুৱেশ্যন আহে বা 4 মাৰ্কৰ কুৱেশ্যন আহে যে সম্পদ সংৰক্ষণৰ উপায়সমূহ লিখা সো ইয়াৰে এইটো ইম্পৰ্টেণ্ট হয় কেতিয়াবা ইয়াৰ পৰা প্ৰশ্ন আহে তাৰ উপৰিও মই এইটো যিখিনি লৈছো এইকেইটা ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰে পৰা এটা MCQ আহে মেজৰলি বিলুপ্ত হৈছে কি নাই সম্পদ সংৰক্ষণ মানে কি সেইটো সোধে আৰু বাকীখিনিটো ইম্পৰ্টেণ্ট হয়ে যিখিনি মই ইম্পৰ্টেণ্ট সেইকেইটা কৈয়ে গৈছো তাৰে যদি লং কুৱেশ্যন এটা সোধে আছো লং কুৱেশ্যন হয় অৰ্থনৈতিক ভূগোল কাক বোলে আৰু ইয়াৰ 3টা বা 4টা শাখা নাম লিখিব দিয়ে তাৰ উপৰি আৰু এটা লং কুৱেশ্যনে সম্পদ সংৰক্ষণ কাক বোলে ইয়াৰ উপৰি নৱীকৰণযোগ্য অনুমোদন কাক বোলে সেয়া লিখিব আহে আৰু ইয়াৰ উপৰি এটা প্ৰশ্ন আহে ডাঙৰ কুৱেশ্যন 4 নম্বৰ তোমালোকৰ এক্সামত আহিব পাৰে সেইটো হৈছে সম্পদ সংৰক্ষণৰ উপায়সমূহ লিখা সো ইয়াৰে তোমালোকে যি 4টা মন যায় সেই 4টা লিখি দিব পাৰা এনেকৈ লিখি ল'ব বা তোমালোকে পইণ্ট চিষ্টেম লিখিলেও লিখি দিব পাৰা সো ইয়াৰ লগে লগে আমাৰ এই চেপ্টাৰটো কি হৈ গ'ল কমপ্লিট হৈ গ'ল সো এতিয়া মই কেইটামান কাম কৰোঁ তোমালোকক কেইটামান লাৰ্ণ কমন লং কুৱেশ্যনছ তো এইকেইটা যিকেইটা মই কুৱেশ্যন তোমালোকে দেখাই দিছোঁ এইকেইটা লং কুৱেশ্যন এক্সামত আহিবলৈ দেখা পোৱা যায় প্ৰথম হৈছে অৰ্থনৈতিক ভূগোল কাক বোলে ইয়াৰ মূল বিষয়বস্তু কি অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা ঠিক আছে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে লিখা মানুহৰ বৃত্তি বুলি কি বুজা হয় সো এই যিকেইটা লং কুৱেশ্যন আছে বেছিকেলি এই লং কুৱেশ্যন কেইটা কি হয় বেছিকেলি পৰীক্ষাত আহে দেখিবলৈ পোৱা যায় এইটো বাৰু পৰীক্ষাত নাহে বাৰু এইটো আহে বেছিভাগ আৰু এইটো আহে আৰু এইটো আহে ওকে সো তোমালোকে যে এইকেইটা লং কুৱেশ্যন কৰিলো ইয়াৰ পৰা এটা পাবাই আৰু এইবিলাক ইমানো টান নহয় তোমালোকৰ যদি এইবিলাক এনচাৰ নাই তোমালোকে ইউটিউবৰ পৰা চাব পাৰা বা কোনো ধৰণৰ তোমালোকৰ যদি দাপোন আছে বা সহায়িকা আছে তাৰ পৰা তোমালোকে চাব পাৰা ওকে তো এইকেইটা প্ৰশ্নৰ পৰা লং কুৱেশ্যন আহে নাই মই সেইটো তোমালোকক প্ৰুফ দেখাব বিচাৰোঁ সো তোমালোকৰ মেট্ৰিকৰ 2025ৰ ইয়াৰ চেপ্টাৰৰ পৰা অহা প্ৰশ্নটো চোৱা চিৰ প্ৰভাৱান সম্পদ আৰু স্থানিক সম্পদ বুলিলে কাক বোলা প্ৰত্যেকৰ উদাহৰণ দিয়া সো তোমালোকে জানা যে মোৰ নোটছৰ পৰা প্ৰশ্ন আহে সো চিৰ প্ৰভাৱান সম্পদ বুলি কৈছে নাই সো তোমালোকে চোৱা ইয়াত মই ধুনীয়াকৈ লিখি থৈ দিছোঁ প্ৰত্যেক সো ইয়াতে চিৰ বিৰাজমান সম্পদৰ ডেফিনেশ্যন হৈ গ'ল উদাহৰণো ইয়াত লিখা হৈ আছে আৰু তোমালোকে চোৱা স্থানিক সম্পদো লিখা আছে আৰু উদাহৰণো লিখা হৈ আছে সো তোমালোকে যদি মোৰ নোটছ পঢ়ি যোৱা সো মোৰ নোটছৰ পৰা কুৱেশ্যন নাহা কোনো ধৰণৰ প্ৰব্লেম নাথাকেই মই কেতিয়াও কমন কুৱেশ্যন দিবলৈ পচন্দ নকৰোঁ কাৰণ তোমালোকে পাৰ্টিকুলাৰলি সেই কুৱেশ্যনখিনি কৰি যাবা যদি তোমালোকে মোৰ নোটছখিনি কৰি যোৱা সেই নোটছৰ পৰা মেট্ৰিকৰ প্ৰশ্ন আহে বাদ কৰতে 2024ৰ প্ৰশ্নটো যিটো 51 নম্বৰত আহিছিলে সম্পদ বুলিলে কি বুজে ইয়াৰ প্ৰধান বৈশিষ্ট্য লিখা সো ইয়াতে তোমালোকে চকু দি চাই লোৱা এই নম্বৰ প্ৰশ্নটো যে সম্পদ বুলিলে কি বুজে ইয়াৰ প্ৰধান বৈশিষ্ট্য লিখে এতিয়া বিশ্বাস হ'ল যে তোমালোকৰ ইয়াৰ পৰা লং কুৱেশ্যন এক্সামত আহিবনে নাই মেট্ৰিকত আহিব বেছিকেলি ওকে এণ্ড দেন তাৰ 2023ত চোৱা অৰ্থনৈতিক ভূগোল কাক বোলে অৰ্থনৈতিক ভূগোলৰ 3টা প্ৰধান শাখা উল্লেখ কৰা সো এইটো 4 নম্বৰ প্ৰশ্ন আছিলে এইটো 4 নম্বৰ প্ৰশ্ন আছিলে সো এইটো প্ৰশ্ন আছেনে নাই তাত চাই দিওঁ আহা সো এইটো তাত প্ৰশ্ন আছে অৰ্থনৈতিক ভূগোল কাক বোলে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা হৈ গ'ল সো তোমালোকে জানাই যে ইয়াৰ পৰা কি প্ৰশ্ন আহিব এটা লং কুৱেশ্যন আহিব সো তোমালোকে যে গোটেইটা প্ৰশ্ন মুখস্থ কৰিলো সো তোমালোকৰ বহুত ইজি হ'ব বেছিকেলি ঠিক আছে সো মই তোমালোকক কৈছোঁ বেছিকেলি ঠিক আছে সো তোমালোকে এইকেইটা প্ৰশ্ন কৰি ল'বা এনচাৰ নাই যদি তোমালোকে মোৰ ওচৰৰ পৰা বিচাৰিব পাৰা মই তোমালোকক দি দিম ঠিক আছে মোৰ ওচৰতো আছে বাৰু এনচাৰবিলাক লিখা বাট ষ্টিল তোমালোকে কৰিবা খালি এইখিনি লং কুৱেশ্যন কৰিলে তোমালোকৰ লং কুৱেশ্যনৰ কামখিনি হৈ যাব আৰু মই তোমালোকে দেখাই দিছোঁ যে ইয়াৰ পৰা সেইকেইটা প্ৰশ্ন আহে বেছিকেলি ওকে সো থেংক ইউ আৰু ইয়াৰ পৰা এটা নটিচ আছে সেইটো তোমালোকে ইয়াত চাব পাৰা বেছিকেলি তোমালোকে যে আমাৰ কোৰ্চটো জইন কৰিব বিচাৰা জইন হ'ব পাৰা বাৰু ইয়াতে ওকে যে অসমৰ জনসংখ্যা কিমান সো ফাৰ্ষ্ট তোমালোকক মই আসামৰ মেপখন দেখাই দিওঁ অসমৰ মেপখন দেখাই দিওঁ সো ফাৰ্ষ্ট চোৱা বিকাশ বা প্ৰসাৰতা সো ফাৰ্ষ্ট অৰ্থনৈতিক সো তোমালোকে অৰ্থ বা নৈতিক আছে ইয়াত এটা তুমি গম পাব লাগে তোমালোকে এতিয়া মহাদেশ সাতখনৰ নাম নাজানা চাই লো ইয়াৰ পৰা
ইয়াতে ধুনীয়াকৈ পিকচাৰটো তোমালোকে চাব পাৰি আছে বেছিকৈ। চ' এতিয়া তোমালোকে আমাৰ কোৰ্চৰ ভিতৰত থকা চেপ্টাৰবিলাকৰ এক্সপ্লেনেশ্যন চাবলৈ পালা আৰু এই কোৰ্চটো বহুত ভেলুৱেবল হয়। চ' কোৰ্চটো ইংলিছ এণ্ড আছামিছ মিডিয়াম বৰ্ডছৰ কাৰণে এভেইলেবল হয়। যদি তোমালোকে এই কোৰ্চটো জইন কৰিব বিচাৰা দেন তোমালোকে ওপৰত দিয়া হোৱাটছআপ নাম্বাৰটোত মেছেজ কৰি পেলাই এই কোৰ্চটো জইন কৰিব পাৰা। কোৰ্চটো প্ৰাইচ হয় 499। চ' যদি তোমালোকে জইন কৰিব ইচ্ছা আছে বা জইন কৰিব বিচাৰা দেন মোক মেছেজ কৰিব পাৰা। থেংক ইউ।